BSNL পেকৰ ওপৰত বহুত ভিডিঅ' বনাইছে, গোটেইখিনি আমি চাইছোঁ। আৰু এতিয়া মই কিছুমান কথা ক'বলৈ আহিছোঁ। BSNL পেকটো ভাল নে বেয়া, BSNL পৰা জিঅ'ৰ পৰা BSNL পৰ্ট কৰাটো কিমান দূৰ গ্ৰহণযোগ্য, এয়াৰটেলৰ পৰা BSNL কৰাটো কিমান দূৰ গ্ৰহণযোগ্য, যদি আপোনালোকে পৰ্ট কৰি দিয়ে, পৰ্ট কৰিলে আপোনালোকৰ কি সুবিধা হ'ব, কি অসুবিধা হ'ব, সুবিধা বেছি হ'ব নে অসুবিধা বেছি হ'ব, এইখিনিৰ বিষয়ে ক'ম। এতিয়া হৈছে প্ৰথমত কথা হৈছে তেওঁলোকে এটা প্লেন লঞ্চ কৰিছে পৰ্ট কৰিবলৈ হ'লে বা নতুন চিম উলিয়াবলৈ হ'লে 100 টকাত আপোনালোকে FRC এভেইলেবল কৰি দিছে। যদি আপোনালোকে চিম এটা উলিয়াই থ'ম বুলি ভাবিছে, গতিকে বহুত বেছি খৰচ নপৰে, 100 টকাৰ ভিতৰতে আপোনালোকে FRC এভেইলেবল। FRC সাধাৰণতে জিঅ' এয়াৰটেলৰ বহুত হয়, 500 টকা ভিতৰত, 350-500 টকাৰ ভিতৰত। এতিয়া বাঢ়িছে যদিও এতিয়ালৈকে খবৰ দিয়া নাই। গতিকে আপোনালোকে এইখিনি যদি কৰোঁ বুলি ভাবিছে, আপোনালোকে পৰ্ট বা নতুন চিম এটা উলিয়াই ল'ব বিচাৰিছে, তো 100 টকাতে FRC এভেইলেবল হৈ আছে। আৰু এইখিনি তেওঁলোকে ডাটা প্লেন তেওঁলোকে দিছে। মই ডাটা প্লেনখিনি ডিটেইলছকৈ আপোনালোকক বুজাবলৈ চেষ্টা কৰিম। 107 টকাত এটা দেখুৱাই আছে যে 107 টকাত 1 GB 2 GB এনেকৈ ডাটা দেখুৱাই আছে কিছুমান ভিডিঅ'ত, কিন্তু সেইটো একচুৱেলি নহয়। 107 টকাত আপুনি FRC, যদি FRC 107 টকা মাৰে, তেতিয়াহে আপুনি 35 দিনৰ ভেলিডিটি পাব 3 GB কৈ ডাটা। কিন্তু 108 টকাত আপুনি পাৰ ডে 1 GB 500 SMS পাব। আৰু এইটো এটা FRC হয়, কিন্তু মই ডিটেইলছ গোটেই প্লেনটো মই আপোনালোকক এটা চাৰ্টৰ যোগেদি বুজাই দিছোঁ। আপোনালোকে স্কিপ নকৰাকৈ ভিডিঅ'টো চাই যাব আৰু ভিডিঅ'টো শেষলৈকে চাব, যাতে বহুত কথা ইয়াত আপোনালোকে বুজিব পাৰিব। ঘপককৈ আপোনালোকে পৰ্ট কৰি দিয়াটো আপোনালোকৰ কাৰণে ভাল নহ'বও পাৰে, গতিকে এবাৰ চাই লওক ভিডিঅ'টো। এতিয়া মই সকলোৰে চিনাকি পেটিএমৰ যিটো অফিচিয়েল প্লেটফৰ্মৰ দ্বাৰা মই আপোনালোকক বুজাবলৈ চেষ্টা কৰিম। এতিয়া ৰিচাৰ্জ হৈছে 26 GB ডাটা, এটা ডাটা পেক 26 GB ডাটা পেকটো আপোনালোকে আনলিমিটেড ভইচ কলো পাব, 26 GB ডাটা পাব। মানে 26 GB মানে 1 GBকৈ ডেইলি, 26 দিনৰ কাৰণে এটা ভেলিডিটি, 153 টকা। ইয়াত প্লেনটো আপুনি দেখিব যে 153 টকা, ইয়াতে আপুনি 1 GBকৈ ডেইলি পাইছে, তাতকৈ কমতো পাব। কিন্তু ইয়াত মানে কিছুমান ছাবস্ক্ৰিপশ্যন দিছে, ছাবস্ক্ৰিপশ্যনখিনি যদি আপুনি নলয়, তেতিয়া বেলেগ প্লেন আপুনি চাব পাৰে। এতিয়া কথাটো হৈছে আমি জিঅ'টো তেনেকুৱা প্লেন পাওঁ। জিঅ' আপুনি 249 পালে, 1 GBকৈ পালে, তাৰ লগত প্লেনটোৰ দামটো এইকাৰণে বাঢ়ি যায়, তাত আমি ছাবস্ক্ৰিপশ্যন কিছুমান পাই যাওঁ। আৰু এই ছাবস্ক্ৰিপশ্যন কিছুমান আমি ইউজ নকৰোঁ, অদৰকাৰীকৈ আমাক দি দিয়ে। আমি সেই ইউজ নকৰা ছাবস্ক্ৰিপশ্যনখিনিৰ কাৰণে আমি কিয় পইচা দিম? সেইকাৰণে BSNL এই পেক কিছুমান এতিয়া ভাল হৈছে যে আমি ছাবস্ক্ৰিপশ্যন দিয়া নাই, নলোৱাৰ কাৰণে আমি বেলেগ এটা প্লেন অপশ্যন পাই গ'ল যে আমি এইটো ছাবস্ক্ৰিপশ্যন নলওঁ। আমাক অট'মেটিকেলি ছাবস্ক্ৰিপশ্যন নালাগে, যিটো ফ্ৰী বুলি কয়, ফ্ৰী নহয় একচুৱেলি। তাৰ কাৰণে আমি 50-60 টকা দি দিওঁ, যিটো ফ্ৰী বুলি জিঅ'ই বা এয়াৰটেলে এইখিনি দিয়ে আমাক সুবিধা, এইটো আচলতে আমাৰ নহয়। এতিয়া কথাটো হৈছে এয়া 84 দিনৰ কাৰণে ৰিচাৰ্জ প্লেন 599, যিটো জিঅ'ৰ বহুত দাম। 347ত আপুনি 54 ডেইজৰ কাৰণে পাব ডেইলি 2 GBকৈ ডাটা। 84 দিনৰ কাৰণে 599ত ডেইলি 3 GBকৈ ডাটা। এনেকুৱা জিঅ' আৰু এয়াৰটেলৰ যিটো প্লেন আছে, সেইখিনি বহুত কষ্টলি হৈ গ'ল বৰ্তমান সময়ত। আৰু তাৰ মিনিমাম 30% কম দামত আপোনালোকে BSNL প্ৰভাইড কৰি আছে এইখিনি ডাটা পেক। গতিকে 997ত 2 GBকৈ ডেইলি ভইচ কল দি আছে, 2 GBকৈ ডেইলি ডাটা পেক দি আছে। 160 দিনৰ কাৰণে আনলিমিটেড ভইচ কল আছে তাত। কিছুমান ছাবস্ক্ৰিপশ্যনো আছে, এই ছাবস্ক্ৰিপশ্যনখিনিও আপুনি ল'ব পাৰে। আৰু এতিয়া যিটো হৈছে 395 ডেইজ, এবছৰতকৈ বেছি, এবছৰতকৈ 30 দিন বেছি, 1 বছৰ 1 মাহ প্লেন, যিটো 2399 টকা দিছে। সেইটো জিঅ'ৰ কাৰণে এবছৰীয়া প্লেনহে আছে, সেইটোৱে প্ৰায় 3500 টকা হৈ গ'ল। এতিয়া 4000 টকা ওচৰা-ওচৰি হৈ গ'ল। এয়াৰটেলো সেই একেধৰণে হৈ গৈছে, বাঢ়ি গৈছে। গতিকে সেইখিনি আপোনালোকে 1500 মান টকা আপোনালোকৰ সুবিধা হ'ব। তাতকৈও আপুনি ডাটাও আপুনি বেছিকৈ পাব, ডেইলি 2 GBকৈ পাব, আৰু 1 বছৰতকৈ বেছি পাব আপুনি, 1 বছৰ 1 মাহ। তাৰপিছত আপুনি ডেইলি 186ত যিটো হৈছে ডেইলি 1 GBকৈ পাব। ইয়াত কিছুমান ছাবস্ক্ৰিপশ্যন আপুনি এক্সট্ৰাকৈ পালে, আপুনি যিটো 159 পেকটোত মই দেখুৱাই গৈছিলোঁ। গতিকে এই বস্তুখিনি আপুনি ভইচ কল আনলিমিটেড আছে। কিছুমান আপোনাৰ SMS এলাৰ্টৰ কাৰণে 36 ৰুপিজৰ ৰিচাৰ্জ এক্সট্ৰাকৈ তেওঁলোকে দিছে, যিখিনি এইটো ভাল কথা। আনলিমিটেড কলছৰ কাৰণে আপুনি পাব 87 ৰুপিজৰ এটা পেক, যিটো 14 দিনৰ এটা পেক। আপুনি 14 দিনৰ কাৰণে ৰিচাৰ্জ কৰিব বুলিলে 1 GBকৈ আপুনি ৰিচাৰ্জ কৰি 1 GBকৈ ডাটা পাব, আনলিমিটেড কল পাব 14 দিনৰ কাৰণে। বোলে আপুনি 14 দিনৰ কাৰণে ৰিচাৰ্জ কৰি থ'ব বিচাৰিছোঁ, তেনেকৈ কিছুমান পেক আছে। স্পেচিয়েল ৰিচাৰ্জ কিছুমান আছে, মই সেই বিষয়ে আপোনালোকক জনাই যাম। এতিয়া ইয়াতে কিছুমান বাণ্ডিং অফ হাৰ্ডি মোবাইলছ গেম ছাৰ্ভিচ বাই MS197 কমিউনিকেশ্যন লিমিটেড, এনেকৈ কিছুমান দিছে। এইখিনি মানে কিছুমান ধৰক ছাবস্ক্ৰিপশ্যন বা কিছুমান অফাৰ আছে, এইখিনি আপুনি গ্ৰহণ নকৰিলেও আপুনি এইটো পেকটো আপুনি ল'ব পাৰে। এতিয়া ডেইলি 2 GBকৈ 18 দিনৰ কাৰণে আনলিমিটেড ডাটা আপুনি ল'ব পাৰে 98 ৰুপিজত।
অৰ্থাৎ 36 GB ডাটা 36 GB ডাটা যদি আপুনি ল'বলৈ চাই এক্সট্ৰাকৈ কিনিবলৈ চাই তেতিয়া প্ৰায় 400 টকা ওচৰা-ওচৰি হয়গৈ এতিয়া বৰ্তমান সময়ৰ ৰিচাৰ্জ 1.5 GB ৰিচাৰ্জ আপুনি যদি 1 GB 2 GB ৰিচাৰ্জ নালাগে বোলে 1.5 GB 28 দিনৰ কাৰণে যিটো 187 যিটো এতিয়া জিঅ'ৰ 349 হ'ল এয়াৰটেলৰ 299 349 এনেকুৱা ওচৰা-ওচৰি চাপি গৈছেগৈ মানে ইমানখিনি দাম বাঢ়ি গৈছে গতিকে তাতকৈ আপুনি প্ৰায় 170 টকা কমত পালে আধা মূল্য আধা দামতে এটা ৰিচাৰ্জ পাই গৈছে এইখিনি কথা আপুনি BSNL পৰা ল'ব পাৰে আৰু কিছুমান BSNL ইয়াতকৈ কম আছে মই সেইখিনি আপোনালোকক দেখুৱাইছোঁ আপোনালোকে ইয়াত এনেকৈ মই যিটো দিছোঁ ডেছক্ৰিপশ্যনত আপুনি এনেকৈ চায়ো ল'ব পাৰে লিংকটো মই দি দিছোঁ পেটিএমৰ তাত আপোনালোকে এমাউণ্টটো মাৰি আপোনালোকে চাব পাৰে টক টাইম আপুনি 220 টকা ভৰালে ফুল টক টাইম 220 টকাই পাব এইখিনি জিঅ'টো আছে জিঅ'ৰ অলপ দামটো বাঢ়ি গৈছে বাৰু কিন্তু ফুল টক টাইমটো চবৰে একেই থাকিব মেইনলি আৰু 10 টকাৰ ৰিচাৰ্জটো চবৰে একেই থাকিব 10 টকাত 7 টকা 47 পইচা আপোনালোকে পাব সেইটো ৰিচাৰ্জ চবৰে একেই আছে কিন্তু কিছুমান স্পেচিয়েল ৰিচাৰ্জ আছে সেইখিনি আপোনালোকক মই দেখুৱাবলৈ চেষ্টা কৰিম এইখিনি ধেৰ ছাবস্ক্ৰিপশ্যনো দিছে লগত আপুনি ছাবস্ক্ৰিপশ্যন নোহোৱাকৈ বেলেগ এটা পেক ল'ব পাৰে তেতিয়া আপোনালোকৰ যিটো পেকৰ দাম সেইটো পেকৰ দামটো আপোনালোকৰ কমি যায় আৰু ছাবস্ক্ৰিপশ্যনৰ সৈতে আপুনি যদি পেকটো ল'বলৈ যায় তেতিয়া আপুনি পেকৰ দামটো অলপ বাঢ়ি যায় আপোনালোকক মানে এনেকুৱা কোৱা নাই BSNL যে আমি ফ্ৰী দিছোঁ ছাবস্ক্ৰিপশ্যন লগত তাৰ কাৰণে 50 টকা এটা এক্সট্ৰাকৈ লগাই দিছে আপুনি গম নোপোৱাকৈ তেনেকুৱা কথা ইয়াত নাই ঠিক সেইদৰে টপ আপখিনি দেখুৱাই গৈছে স্পেচিয়েল ৰিচাৰ্জ কিছুমান এইখিনি মই এবাৰ কৈ গ'লোঁ মই দুটামান স্পেচিয়েল ৰিচাৰ্জৰ বিষয়ে আপোনালোকক আৰু বুজাই দিওঁ আপুনি ভইচ কল 65 ৰুপিজতো পাব আপুনি এই যিটো ইণ্টাৰনেশ্যনেল ৰোমিং আছে সেই ৰোমিংটো আপুনি 65ৰ পৰা পাব বহুত কম BSNLৰ আনতকৈ আপোনাৰ প্ৰায় 75% কমি যায় এই এনেকুৱা কিছুমান স্পেচিয়েল ৰিচাৰ্জ আছে আৰু আপুনি 153টো মই ৰিচাৰ্জ কৰি গ'লোঁ 199ত আপুনি ডেইলি 2 GB 30 ডেইজৰ কাৰণে আপুনি ৰিচাৰ্জ পাব যিটো জিঅ'ৰ প্ৰায় 400 টকা ওচৰত 399 হ'লগৈ জিঅ'ৰ আৰু এয়াৰটেলৰ 349 নে কিমান হ'লগৈ এনেকুৱা গতিকে এইখিনি ৰিচাৰ্জ আৰু 107 টকাৰ ৰিচাৰ্জটোৰ কথা চবেই কৈ আছে 107 টকাটো FRC মাৰিলে আপুনি সিমান পাব যদি FRC নহয় এইটো যদি আপুনি 107 টকা ৰিচাৰ্জ কৰে তেতিয়া আপোনাৰ 3 GB ডাটা থাকিব তাত আৰু লগত 200 মিনিট আপুনি কথা পাতিবলৈ পাব আৰু লগতে BSNL টোনছ যিটো BSNL টিউনছটো আপুনি 35 ডেইজৰ কাৰণে আপুনি পাব যিটো কালাৰ টিউন বুলি কয় কালাৰ টিউন ঠিক সেইদৰে এইখিনি কিছুমান ৰিচাৰ্জ আছে 10 GB 30 দিনৰ কাৰণে 10 GB ডাটা 40 GB ডাটা এনেকৈ পাৰিব আপুনি এইখিনি ডাটা গোটেই লিষ্টখন মই আপোনালোকক দেখুৱাই গৈছোঁ ইয়াত আটাইতকৈ কম ৰিচাৰ্জটো হৈছে 108 টকীয়া ৰিচাৰ্জ সেই 108 টকীয়া ৰিচাৰ্জটো দেখুৱাই দিছে ইয়াত ট্ৰুলি আনলিমিটেড ভইচ কল 108 টকাত আপুনি 1 GB পাৰ ডে 28 দিনৰ কাৰণে ৰিচাৰ্জ পাব ইয়াত কোনো ধৰণৰ ছাবস্ক্ৰিপশ্যন নাই সেয়েহে 153 টকাৰ ৰিচাৰ্জটোতকৈ 108 টকাৰ ৰিচাৰ্জটোত অলপ কম দামী একেটা 1 GBকৈ দিলোঁ ইয়াত কোনো ধৰণৰ ছাবস্ক্ৰিপশ্যন নাই সেয়েহে 1 GB পাৰ ডে ডাটা 28 দিনৰ কাৰণে 108 টকাৰ ৰিচাৰ্জটো পাব ট্ৰুলি আনলিমিটেড ভইচ কল বুলি ইয়াত লিখা আছে আপোনালোকে দেখিছে আৰু 1.5 GB আপোনালোকে 139 টকাটো পাব ইয়াত কোনো ধৰণৰ ছাবস্ক্ৰিপশ্যন নাই এই 1.5 GB পাব 2 GB এইটো গ্ৰেছ 2 কাষ্টমাৰ বুলি কৈছে হয়তো পুৰণা কাষ্টমাৰ BSNL সেইসকলক দিব কিন্তু আপুনি যদি নতুন কাষ্টমাৰ হয় তেতিয়া আপুনি 1.5 GBকৈ পাব 28 দিনৰ কাৰণে 139 টকাত আৰু এই যিটো 139 টকাত যিটো আছে 1.5 GBকৈ ডাটা সেইটো প্ৰায় আধাতকৈ আধা দামৰ বৰ্তমান সময়ত গতিকে আপোনালোকে জিঅ'ৰ পৰা যদি BSNL ল'লে পৰ্ট কৰিম বুলি ভাবিছে তেতিয়াহ'লে এই কিছুমান কথা আপোনালোকে চাই ল'ব লাগে তাৰোপৰি আমি কিছুমান কথা আপোনালোকক জনাম বুলি ভাবিছোঁ এতিয়া কথাটো হৈছে ঠিক আছে এতিয়া কথাটো হৈছে আপোনালোকৰ ৰিচাৰ্জটোত BSNL কমাই থৈছে জিঅ' বাঢ়ি আছে কিন্তু কানেক্টিভিটিটো কাৰ জিঅ'ৰো বেয়া এয়াৰটেলো বেয়া কিন্তু BSNL তাতকৈও বেয়া এতিয়া আমি BSNL প্ৰথমতে সকলোৱে ইউজ কৰি আছিলে কিন্তু BSNLৰ পৰা জিঅ'লৈ কিয় পৰ্ট কৰিলে BSNLৰ পৰা এয়াৰটেল কিয় পৰ্ট কৰিলে BSNLৰ পৰা ভোডাফোন আইডিয়ালৈ কিয় পৰ্ট কৰিলে তাৰ কৈছে কানেক্টিভিটি BSNLতকৈ ডাঙৰ সমস্যা হৈছে তেওঁলোকৰ কানেক্টিভিটি ইছ্যু গতিকে এই ইছ্যুবিলাক BSNL ঠিক কৰিব লাগিব অকল প্লেনৰ ৰিচাৰ্জটো কমাইলে নহ'ব এটকা কৰি দিলেও যদি নেটৱৰ্ক নাপায় সেই এটকাটোতো এনেই যাব সেই টকাটো গুচি যাব এনেই কাম নাই কিন্তু জিঅ' এয়াৰটেলে চাবলৈ গ'লে ৰিচাৰ্জটোৰ দামটো ভাল হ'ল গতিকে ফোন এটা কৰিব পাৰিব কিন্তু BSNL এনেকুৱা জেগা আছে য'ত BSNL নেটৱৰ্ক একেবাৰে নাই আগতে সেইকাৰণতে মানুহে BSNLৰ পৰা জিঅ' এয়াৰটেললৈ গৈছিলে আৰু BSNLটো এতিয়া জিঅ' গৈ 5G পালেগৈ BSNLটো 4Gলৈ মুভ হৈছেহে গতিকে সিমান শ্ল' হ'লেও নহ'ব গতিকে অলপ ফাষ্টো হ'ব লাগিব যুগৰ লগত আগবাঢ়ি যাব লাগিব যদি জিঅ' এয়াৰটেলৰ প্ৰাইভেট কোম্পানীবিলাকেও যদি 5G লঞ্চ কৰিব পাৰিছে তেতিয়াহ'লে গভৰ্ণমেণ্ট কোম্পানী হৈ পেলাই BSNL কিয় নোৱাৰিব সেই ক্ষেত্ৰত BSNLও কিছুমান পদক্ষেপ ল'ব লাগিব এতিয়া জানিব পাৰিছোঁ জিঅ'ই টাটাৰ লগত টাই আপ কৰিছে আৰু 10,000টা টাৱাৰ অল অভাৰ ইণ্ডিয়া নতুনকৈ বহাবলৈ
আৰম্ভ কৰিব বুলি কৈছে। কিমান সঁচা কিমান মিছা নাজানো। যদি টাৱাৰ বহাই, যদি গ্ৰাম্যাঞ্চলতো BSNL টাৱাৰ বহাই, এটি খুব খুব ভাল কথা। আগতে টাৱাৰ আছিলে, যিখিনি টাৱাৰ BSNL জিঅ' বা এয়াৰটেলক দি দিবলগীয়া হৈছিলে। ইউজাৰ নাছিলে BSNL যিহেতু। যদি এতিয়া BSNL ৰেটটো কমি আছে, ইউজাৰখিনিয়ে পৰ্ট কৰিব আৰু খুব বহুত ইউজাৰ পাব, কমেই নহয়। যদি তেওঁলোকে এই প্লেনটোতে ৰাখি নেটৱৰ্ক কানেক্টিভিটিটো ভাল কৰি দিয়ে, তেতিয়াহ'লে এয়াৰটেল জিঅ'ৰ মিলাই যিমান কাষ্টমাৰ আছে সিমানখিনি হয়তো BSNL গুচি আহিব। আৰু কিয়নো আজিকালি মানুহে মেইনলি কানেক্টিভিটিটো চায় আৰু পইচাটো চায়। দুইটা যদি ভাল হৈ যায়, বা এতিয়াতকৈ যদি 50% BSNL আপোনালোকৰ এৰিয়াত বা আমাৰ এৰিয়াত নেটৱৰ্কটো ভাল কৰি দিয়ে, তেতিয়াহ'লে আমি জিঅ' বা এয়াৰটেল কিয় ল'ম? এতিয়া আমি বাধ্যত পৰি জিঅ' বা এয়াৰটেল ল'বলগীয়া হৈছে। গতিকে এইখিনি আছিল কথাটো। অকল প্ৰাইচটো কমাই দিলেই, পেক এটা ডাটাটো বঢ়াই দিলেই সেইটো আমি কম্পেৰিজন কৰি থাকিলে নহ'ব। আমি কানেক্টিভিটিটো ভাল কৰিব লাগিব। এইখিনি BSNL সকলোৱে আহ্বান জনাওক। যদি সেইখিনি ঠিক ঠাক কৰে, তেতিয়াহ'লে নিশ্চয় BSNL পৰ্ট কৰাটো খুব এটা ভাল সিদ্ধান্ত হ'ব। আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে। ভিডিঅ'টো লাইক কৰি দিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।